নমস্কাৰ দৰ্শকসকল, মাইথোলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। দেৱাদিদেৱ মহাদেৱ শিৱ বাবাই কিয় শাওণ মাহটো ভাল পাইছিল, এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আহকচোন দৰ্শকসকল, ভিডিঅ'টিৰ মাজলৈ যাওঁ। বছৰৰ 12টা মাহৰ ভিতৰত শাওণ মাহটো শিৱ বাবাৰ আটাইতকৈ প্ৰিয় মাহ। এই শাওণ মাহতেই সমুদ্ৰ মন্থন কৰা হৈছিল। সমুদ্ৰ মন্থন কৰোঁতে ওলোৱা কালকূট বিষ মহাদেৱে এই শাওণ মাহতেই পান কৰিছিল। হলাহল বিষ পান কৰাৰ পাছত শিৱৰ দেহত এক সহিব নোৱাৰা উত্তাপৰ সৃষ্টি হৈছিল। ব্ৰহ্মা আৰু দেৱতাগণে শিৱৰ দেহৰ তাপ কমাবলৈ তেওঁৰ দেহত জলাভিষেক কৰিছিল। তেতিয়াৰ পৰা শিৱ বাবাক শাওণ মাহত জলাভিষেক কৰাৰ নিয়ম আৰম্ভ কৰা হ'ল। বোলবমৰ উদ্দেশ্য এটাই, নীলকণ্ঠ শিৱ বাবাক জলাভিষেক কৰি সন্তোষ প্ৰদান কৰা। শাস্ত্ৰৰ মতে শাওণ মাহৰ পৰা পালনকৰ্তা ভগৱান বিষ্ণুৱে 4 মাহ কাল নিদ্ৰামগ্ন অৱস্থাত থাকে। গতিকে উক্ত 4 মাহ কাল জগত পালনৰ ভাৰ শিৱ বাবাৰ ওপৰত ন্যস্ত থাকে। দেৱী সতীয়ে এই শাওণ মাহতেই শিৱ বাবাৰ আৰাধনা কৰি তেওঁক স্বামীৰূপে পাইছিল, অৰ্থাৎ শিৱ পাৰ্বতীৰ শুভ মিলন এই শাওণ মাহতেই হৈছিল। পুৰাণৰ মতে মহাদেৱ শিৱ বাবাই পাৰ্বতী দেৱীক এই শাওণ মাহতেই সৃষ্টিৰ ৰহস্য আৰু অমৰ কথা শুনাইছিল। সেয়ে মহাদেৱ শিৱ বাবাৰ বাবে এই শাওণ মাহটো অতি প্ৰিয় মাহ। এই শাওণ মাহত শিৱলিংগত জলাভিষেক কৰিলে শিৱ বাবা সন্তুষ্ট হয়। দৰ্শকসকল, আজি ভিডিঅ'টি চাই কেনে পালে আমাক কমেণ্ট কৰিব আৰু আগলৈও এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।